যে গুৱাহাটীৰ বহা কাৰ্যনিৰ্বাহক সভাখনত তেখেতৰ 19খন জিলা সমিতি আছিল বুলি। কিন্তু মই সভাপতি হিচাপে কৈছোঁ তেখেতসকলে সংগঠন কৰাৰ অভিজ্ঞতা আছে না নাই নাজানো। আমাৰ সাংগঠনিক জিলা হ'ল 17খন, আক্ৰাচুৰ মোৰ জিলা 17খন। এতিয়া ক'ৰ পৰা দুজনকৈ মানুহ লৈ আহি পেলাই সি জিলাৰ নাম দিছে, সেই জিলাৰ নাম দিছে, এই মানুহ অহাৰ কাৰণ মানে কাম কৰিছে। আৰু বহুত জিলাৰ সভাপতি সম্পাদক তালৈ যোৱা নাছিল, কিন্তু জিলাখনৰ পৰা কোনোবা এজন দুজনক প্ৰতিনিধিক সিহঁতে মাতি লৈ গুৱাহাটীত থকা খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে হয়তো তালৈ গৈছে। কিন্তু তেখেতসকলে ঘূৰি আহি পেলাই মোক জনাইছে যে এইখন কোনো ধৰণৰ সভা বৈধ নাছিল, সভাত লোৱা সিদ্ধান্তবোৰ আপুনি মানিব নালাগে। এতিয়া বহুতজনে মোৰ লগত যোগাযোগ কৰিছে আৰু কৈছে আপোনালোকে এখন গুৱাহাটীত বিশেষ সাংগঠনিক সভাৰ আহ্বান কৰক, তালৈ আমি সকলোৱে গুচি যাম। সংগঠনটো ঐক্যবদ্ধ হিচাপে জাতিৰ হৈ কাম কৰাৰ কাৰণে আমি একেলগে কাম কৰিম। যোৱা 27 তাৰিখে যি আক্ৰাচুৰ নামত গুৱাহাটীৰ হোটেল ফেমচিটিত এখন সাধাৰণ সভা কৰা বুলি যি আমি ছ'চিয়েল মিডিয়া বা নিউজযোগে জানিব পাৰিছোঁ, সেই সন্দৰ্ভত মই আজি ক'ব বিচাৰিছোঁ যে ইতিমধ্যে সকলোৱে জানে যে আমাৰ আক্ৰাচুৰ উপদেষ্টা বিষ্ণুজ্যোতি ৰায়ক ইতিমধ্যে আমি সংগঠনৰ পৰা অব্যাহতি দিছোঁ। আৰু যোৱা 22 তাৰিখে কাজলগাঁৱৰ ফৰেষ্ট গেষ্ট হাউচত হোৱা আমাৰ কাৰ্যনিৰ্বাহক সভাত এই অব্যাহতিৰ প্ৰস্তাৱটো গৃহীত কৰা হৈছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে বিষ্ণুজ্যোতিয়ে ইতিমধ্যে আগতে ৰাজনৈতিক দলৰ হৈ কাম কৰিছিল, পিছত বলৰাম গোটত আক্ৰাচুৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু এই সাংগঠনিক খেলিমেলি লবি কৰাৰ কাৰণে বলৰাম বৰ্মনে তেখেতক সংগঠনৰ পৰা অব্যাহতি দিছিল। তেতিয়া মোক বহুত অনুৰোধ বিনোধ কৰাৰ পিছত আমাৰ সংগঠনৰ হৈ কাম কৰিব বিচৰাৰ কাৰণে মই খুব চিন্তা ভাৱনাৰে সকলোকে বুজাই পৰাই তাক আমাৰ সংগঠনলৈ আদৰণি জনাইছোঁ আৰু আমাৰ সংগঠনৰ উপদেষ্টা পদত অধিষ্ঠিত কৰিছিলোঁ। কিন্তু দেখা গৈছোঁ তেখেতৰ চৰিত্ৰ বদলি নহ'ল, এই একে লবি কেন্দ্ৰিক ৰাজনীতি কৰি থাকে, বিভিন্ন মানুহক বিভিন্ন লভ দেখুৱাই পেলাই নিজৰ হাতত ব্যৱহাৰ কৰি ফুৰিছিল আৰু সংগঠনটোক বিভাজন কৰাৰ কাৰণে যোৱা 27 তাৰিখে গুৱাহাটীত এখন কাৰ্যকৰী সভা আহ্বান কৰিছিল। কিন্তু মই আজি সভাপতি হিচাপে কৈছোঁ যে এইখন কাৰ্যকৰী সভাত বিষয়ে মই নাজানো। আমি সভাপতি সম্পাদক নথকাকৈ কেনেকৈ আক্ৰাচুৰ কাৰ্যকৰী সভা অনুষ্ঠিত হ'ব পাৰে এই বিষয়ে আমি অজ্ঞ আছিলোঁ। আৰু আমি ক'ব বিচাৰিছিলোঁ যে যিহেতু বিষ্ণুজ্যোতিক আমি ইতিমধ্যে অব্যাহতি দিছোঁ, বিষ্ণুজ্যোতিৰ লগত আমাৰ কোনো ধৰণৰ সাংগঠনিক কোনো ধৰণৰ সম্পৰ্ক নাই, আমাৰ সংগঠনৰ হৈ বিষ্ণুজ্যোতি কেতিয়াও মাত মাতিব নোৱাৰিব। ইতিমধ্যে আমি যোৱা 22 তাৰিখে সিদ্ধান্ত লৈছোঁ। কিন্তু দেখা গৈছে যে বিষ্ণুজ্যোতিয়ে তাৰ কিছুমান মানুহক লবি কৰি পেলাই এই সভাখন আহ্বান কৰিছিল। যি লবিত সামৰ ভাই পাইছিল সিদিনাখন সভাপতিৰ দায়িত্ব দিছিল মুকুল কৃষ্ণ বৰ্মন। এই মুকুল কৃষ্ণ বৰ্মনৰ বেলেগ এটা সংগঠনৰ পৰা খেদা খাই আহি পেলাই মোক অনুৰোধ বিনোধ কৰাৰ পাছত আমি মোৰ সংগঠনত মই কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিছোঁ। কিন্তু দেখা গৈছে সেইবিলাক মানুহ লগ হৈ পেলাই এতিয়া আমাৰ সংগঠনটোক বিভাজন কৰাৰ কাৰণে আগভাগ লৈছে, লাগি আছে। কিন্তু আমি স্পষ্টভাৱে মই কৈছোঁ সংগঠন কেতিয়াও বিভাজন নহয় আৰু বিভাজন কৰিবলৈ দিয়া নহ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ 22 তাৰিখে কাৰ্যনিৰ্বাহক হোৱা সিদ্ধান্ত মৰ্মে অহা 9 তাৰিখে আমি গুৱাহাটীত এখন বিশেষ সাংগঠনিক সভাৰ আহ্বান কৰিম, যিখন সাংগঠনিক সভাত আমি প্ৰত্যেকখন জিলা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক মই তালৈ মাতিম। কিন্তু যদি কোনোবাই এই সভাখনক বিৰুদ্ধাচৰণ কৰি পেলাই আকৌ সভাখন বিফল কৰাৰ কাৰণে যদি আগভাগ লয়, তেতিয়াহ'লে আমি সিদিনাখনৰ সভাত আমি সংগঠনটোৰ জীয়াই থকাৰ ক্ষেত্ৰত, সংগঠনটো জাতিৰ হৈ কাম কৰাৰ ক্ষেত্ৰত আমি কিছুমান কঠোৰ সিদ্ধান্ত ল'ম। তেওঁক আপোনালোকৰ সংগঠনৰ ফালৰ পৰা কি বাৰ্তা? না, আমিতো ইতিমধ্যে তেখেতক জনাই দিছোঁ যে আমি আমাৰ সংগঠন যিহেতু শিক্ষকৰ লগত শিক্ষাবৃত্তিৰ লগত জড়িত, শিক্ষক কৰি থাকক, সংগঠনৰ মাজত আহি পেলাই বিভাজন কৰিব নালাগে। তেখেতে মানৱ সমাজ গঢ়ক, ছাত্ৰ ছাত্ৰীক মানুহ হিচাপে গঢ়ি তোলক। আমি তেখেতৰ প্ৰতি এইখিনি আহ্বান জনাইছোঁ। সংগঠনক বিভাজন কৰাৰ কাৰণে তেখেতে যাতে আৰু এইবিলাক ভিতৰুৱা বস্তু নোসোমাই বিভিন্ন ৰাজনৈতিক দলৰ দুৱাৰে দুৱাৰে যাতে ঘূৰি নুফুৰে, এইখিনি আমি তাক সাৱধান বাণী শুনাইছোঁ।